এতিয়া শাওনৰ বতৰ মানে যেন পথাৰ সেউজীয়া কৰা বতৰ আৰু পথাৰত হালোৱা ৰোৱনীসকলৰ মূৰ তুলি চাব নোৱাৰা ব্যস্ততা আৰু মই আছোঁ বৰ্তমান তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং গাঁৱৰ পথাৰত আৰু ইয়াৰ পথাৰত দেখিবলৈ পোৱা গৈছে এক আপুৰুগীয়া দৃশ্য বুলি ক'ব লাগিব যিহেতু মহেৰে হাল বাই থকাৰ এক দৃশ্য আচলতে যিহেতু এতিয়া যি যান্ত্ৰিকতাৰ যুগত যি গৰু মহে হাল বোৱাৰ সেই গৰু মহে হাল বোৱাৰ দৃশ্য আচলতে বৰ্তমান দেখিবলৈ নাই সাধাৰণতে এতিয়া ট্ৰেক্টৰে স্থান ল'লে গৰু ম'হৰ ঠাইত কিন্তু এই বাৰেকুৰিৰ যি পুৰণি মতাপুং গাঁৱত দেখিবলৈ পোৱা গৈছে দুহালকৈ মহে হাল বাই আছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে জাক গাঁৱৰ ৰোৱনীয়ে আচলতে পথাৰ সেউজীয়া কৰাত ব্যস্ত আৰু এনেদৰে স্থানীয় লোকসকলে মহিলাসকলে পথাৰ ৰুই আছে আৰু তাৰ বিপৰীতে কাষতে দুহালকৈ আচলতে মহে হাল বাই আছে আৰু এক আপুৰুগীয়া দৃশ্য এইটো কাৰণে যিহেতু যান্ত্ৰিকতাৰ যুগত বৰ্তমান গৰু আৰু মহে হাল বোৱাৰ দৃশ্য সম্পূৰ্ণ আঁতৰি গৈছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে বাৰেকুৰিৰ যি মতাপুং গাঁৱত এতিয়া এনেদৰে হাল বোৱাত ব্যস্ত হৈ আছে বাৰেকুৰিৰ লোকসকল আচলতে যিসকল মতাপুং গাঁৱৰ খেতিয়ক বা স্থানীয় লোকসকল সকলোৱে যিহেতু ৰুই আছে আৰু গাঁৱত যিহেতু এটা পৰম্পৰা আছে যে পথাৰত যিদিনা আচলতে ভূঁই ৰুৱে সেই ভূঁই ৰোৱাৰ দিনটোত আচলতে গাঁৱৰ যিসকল স্থানীয় মহিলা সকলোৱে আচলতে একগোট হৈ পথাৰত ৰুবলৈ যায় ইঘৰে সিঘৰক সহায় কৰে তেনেদৰে আচলতে পথাৰ ৰুবলৈ যায় আৰু দেখুৱাইছোঁ ইয়াৰ ৰোৱনীসকলো এতিয়া এনেদৰে সম্পূৰ্ণ ব্যস্ত হৈ আছে স্থানীয় মহিলাসকল গাভৰুসকল ওলাই আহিছে আৰু পথাৰ ৰোৱাত ব্যস্ত হৈ আছে আৰু আমি পোনে যাম ইয়াৰ মহিলাসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম যিহেতু তেওঁলোকে পুৱাৰ পৰা আচলতে পথাৰলৈ আহিছে আৰু পথাৰত আহি ভূঁই ৰোৱাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই শাওনৰ বতৰত আচলতে এয়া গাঁৱৰ প্ৰতিখন গাঁৱৰ পৰিৱেশ আচলতে এনেদৰে দেখিবলৈ পোৱা যায় গাঁৱৰ প্ৰতিখন গাঁৱতে আচলতে এয়া স্বভাৱসুলভ দৃশ্য যদিও আচলতে কিন্তু ইয়াত ব্যতিক্ৰম এই কাৰণে যে আচলতে মহেৰে হাল বাইছে আৰু ৰোৱনীসকলে ৰোৱাত ব্যস্ত এগৰাকী বাইদেউ আছে পথাৰ ৰোৱাত ব্যস্ত বাইদেউ কেতিয়াৰ পৰা ৰুই আছে আমি ৰাতিপুৱা সোনকালৰ পৰা আহি ৰুই আছোঁহি যিহেতু বতৰটো ভাল আজি এইখিনি শেষ কৰিব লাগিব সেইটো কাৰণে সোনকালে অহা হ'ল আৰু দেৰিলৈকে থাকিম বুলি ভাবিছোঁ বতৰ ভাল কাৰণে কিমান দিনৰ পৰা ৰুই আছে পুখুৰী আমি ধৰক এসপ্তাহতকৈ বেছিয়ে হ'ল ৰুই থকা হয় আৰু কেনেকুৱা লাগিছে যিটো শাওনৰ বতৰ মানে আচলতে ৰোৱনীসকলক কৃষকসকলৰ আচলতে ব্যস্ততাৰ সময় পথাৰ সেউজীয়া কৰা বতৰ কি ক'ব কেনেকুৱা লাগিছে এইখিনি সময়ততো আমি কৰি ল'বই লাগিব কাৰণ আমি বছৰটো যেতিয়া কাৰণে খাবলৈ আমি কৰিব লাগিব আমি ধৰক এমাহে কষ্ট কৰিম বা দুমাহে কষ্ট কৰিম কিন্তু আমি বছৰটোৰ কাৰণেতো আমাৰ পেটৰ ভাত মুঠি হেৰি কৰি ল'বই লাগিব হয় নাই সেইটো কাৰণে আমি ধুমধামেৰে এই বতৰখিনিতে যদি কৰি লোৱা নহয় আমাৰ যেতিয়া ধৰক এই বতৰটো শেষ হ'ব তেতিয়াতো আমি ৰুওঁ বুলি ক'লেও নোৱাৰিম পানীৰ অভাৱ হ'ব বতৰ বেয়া কৰিব পানী বেছি হ'ব বা পানী কম হ'ব গতিকে আমি এই বতৰ যিখিনি ধৰক আমাৰ ভাল কৰি দিছে সেইটো সময়তে আমি ধুমধাম কৰি যদি নলওঁ তেতিয়াহ'লে আমাৰ ধৰক পিছত দিগদাৰ হয় সেইটো কাৰণে ধুমাধুম কৰি লৈছোঁ আৰু এতিয়া ধন্যবাদ আপোনালোক আমি পুনৰ দেখুৱাম আচলতে আৰু আছে বাইদেউসকলে পথাৰ ৰোৱা ভূঁই ৰোৱাত ব্যস্ত হৈ আছে আমি ইয়াৰ পৰিৱেশটো পুনৰ দেখুৱাম আৰু আমাৰ যিসকল ভূঁই ৰুই আছে সেইসকলৰ ওচৰলৈ যাব বিচাৰিম যিহেতু আচলতে এতিয়া বহু ঠাইত আচলতে পানীৰ অভাৱৰ কাৰণে ভূঁই ৰুব পৰা নাই খেতিপথাৰত কৃষকসকল নামিব পৰা নাই কিন্তু তাৰ বিপৰীতে পুৰণি মতাপুং গাঁৱৰ যি পৰিৱেশ আচলতে দেখি ভাল লাগিছে যে কৃষকসকল বৰ ব্যস্ত হৈ আছে আৰু পানীও আছে আৰু সেই হেতুকে তেওঁলোকে পুৰা ৰোৱাত ব্যস্ত বাইদেউ কেতিয়াৰ পৰা পথাৰত ৰুই আছে আজি নামিছোঁ মই হয় ভালে লাগিছে এবাৰ হেৰি পানী আমাৰ হ'লেও অসুবিধা নহ'লেও অসুবিধা কিন্তু বৰ্তমান এইখিনি পথাৰ পানী নোহোৱাৰ কাৰণে অসুবিধা হৈ আছে আৰু সিফালে পানীৰ কাৰণে অসুবিধা আৰু আমাৰ পথাৰৰ কিছুমান নিয়ম আছে আমাৰ ছোৱালীবিলাকৰ এনেকৈ ৰুই থাকোঁতে যদি ৰাস্তাটো মাৰি দিওঁ সিহঁততকৈ যদি আমি হেবাৰটো মাৰি দিওঁ সিহঁতে দৰা নাপাব বুলি আমি কোৱা কথা আছে তেনেকুৱা ধৰণৰ কথা আছে হয় আচলতে পথাৰ ভূঁই ৰোৱাৰ বহুত নিয়ম আছে এগৰাকী ভণ্টি আছে আমি ভণ্টি ওচৰত যাব বিচাৰিম যিহেতু যুৱ প্ৰজন্মই যিহেতু পথাৰ বা খেতিৰ পৰা আঁতৰি থাকে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱতী আচলতে ভূঁই ৰোৱাত ব্যস্ত কেনেকুৱা লাগিছে ভাল লাগিছে সেই এনেকৈ অভ্যাস নাই হোষ্টেলত থকা তথাপিও আমি মানে পথাৰ ৰোৱা বুলি ক'লে বেলেগৰ নিচিনা ৰুব নোৱাৰোঁ স্পীডত কিন্তু আমি ভাল পাওঁ মানে ৰুই এতিয়া প্ৰায় 8 দিন হৈ গৈছে পথাৰ ৰুই থকা আমাৰ নিজৰো আছিলে আমাৰ এতিয়া আমি এনেকুৱা বোকা নাই আমাৰ পূৰা পিটিকি ৰুইছোঁ পথাৰবোৰ আমি ভাল লাগে মানে পথাৰ আৰু গাঁৱত এটা যিহেতু নিয়ম আছে যে ভূঁই যেতিয়া ৰুৱে আচলতে ইঘৰে সিঘৰক সহায় কৰি দিয়ে সকলোৱে মিলি জুলি ইঘৰে পথাৰ ভূঁই ৰুবলৈ আহে কেনেকুৱা লাগে পৰিৱেশটো কেনেকুৱা লাগে ভাল লাগে সেইটো হেন্দাহেৰি বুলি কওঁ আমি এতিয়া ধৰি লওক মই সেই ঘৰলৈ ৰুইবলৈ গ'লোঁ আকৌ তেওঁ আমাৰ ঘৰলৈ আহিব এতিয়া এনেকৈ আমাৰ এজাক হয়গৈ মানে এতিয়া আপোনাৰ হাজিৰা চিষ্টেম ইমান আমাৰ ইয়াত নাই গাঁওবিলাকত কাৰণ এতিয়া কিছুমানত দেখা যায় ধৰি লওক আপোনাৰ মানুহখিনি
হাজিৰাৰ কাৰণে মাতে, কিন্তু আমাৰ ইয়াত মানে হাজিৰাৰ কাৰণে মাতিবলৈ প্ৰয়োজনে নাই। হেন্দাহি আৰু কেতিয়াবা এনেকুৱা হয়, এতিয়া নিজৰ ঘৰত যদি পথাৰ নাই, এতিয়া কাৰোবাৰ ঘৰতো হেঁপাহটো কৰে আজিকালি, সময়ৰ সোঁতত কিছুমানে পথাৰ ৰুবলৈ এৰিছে, কিন্তু আমাৰ গাঁওবিলাকত সেইটো মানে ব্যতিক্ৰম আৰু আমাৰ গাঁৱত পথাৰ ৰোৱাটো এৰিব পৰা নাই, এইটো আমাৰ পৰম্পৰা। এয়া এতিয়া পথাৰ ৰোৱা মানে সময়খিনিত আমাৰ বেলেগ কাম নাথাকে আৰু চবেই পথাৰ ৰুবলৈ ওলাই আহে, গোটেই মানুহখিনিয়ে ভাল লাগে। এটা মানে মিলা প্ৰীতিটো ইয়াতে গম পোৱা যায় আৰু যে কিমান ধৰণে মানুহখিনি কিমান সমিল মিলে আচলতে কাম কৰি আছে। এইখিনিত আমাৰ এতিয়া মহিলাসকলে ওলাই আহে, ৰাতিপুৱা সোনকালে উঠি মানে আপোনাৰ 4মান বজাতে প্ৰায় ঘৰৰ কামখিনি সামৰি লয়। এনেকুৱা নহয় যে পথাৰ ৰুবৰ কাৰণে যে সেইখিনি মানুহে বেলেগ কাম নকৰে, তেনেকুৱা নহয়। তেওঁলোকে গোটেই কাম ল'ৰা টিউচনলৈ পঠিওৱা গোটেইখিনি সমগ্ৰ কাম কৰাৰ পিছতহে মানুহখিনি ওলাই আহে, মানে 6টামান বজাত তেওঁলোকে ওলাই আহে। এতিয়া যদি ৰ'দটো নোলায় তেতিয়াহ'লে দিনটো ৰুৱে, যদি ৰ'দ ওলায় তেতিয়াতো অকণমান অসুবিধা হয়, সেইটো কাৰণে সোনকালে পথাৰত খাবলৈ কি বনাই আনিছে? এতিয়া ৰাতি আমি কেক বনাইছোঁ চাহৰ লগত খাবৰ কাৰণে। এনেইতো আগতে কেক নবনাই পিঠা চিঠা আনে, আমাৰ আকৌ এতিয়া আমিবোৰ ইমান মানে পিঠাত ব্যস্ত নাথাকোঁ কাৰণে আমি কেক বনাই আনিছোঁ ঘৰতে। তাৰপিছত চাহটো থাকেই আপোনাৰ, তাৰপিছত তামোল পাণটোতো একদম থাকিবই আৰু আহোঁতে এখন খাই লওঁ। তাৰপিছত ৰোৱনী মানে কি হ'ল, চাহ পাবলৈ বুলি কওঁ, ৰুই মানে সোনকালে হ'বলৈ আমি সেইটো চাহ পোৱা বুলি কওঁ। চাহ পাবৰ কাৰণে এতিয়া আমি তামোল এখন মুখত লৈয়ে লওঁ আৰু তাৰপিছত এতিয়া ৰুই থকাজনীকো সোনকালে শেষ হ'ব লাগিব বুলি তামোল এখনেই আগবঢ়ায়। তাৰপিছত আপোনাৰ জলপান থাকে আমাৰ, জলপানতো আপোনাৰ মানে জোল চব্জিতকৈ বেছি মানে আপোনাৰ এতিয়া বেছি এনেকৈ জোল বা দাইল কিবা তেনেকুৱাবিলাক ইমান খুব কম থাকে মানে আপোনাৰ, কিন্তু ভাজিটো আমাৰ অলপ জ্বলা ভাজিটো হ'লে ভাল লাগে, অকণমান ভাল লাগে আৰু এটা ধুনীয়া পৰিৱেশ। মানে আমি এতিয়া এনেকুৱা নহয় যে আমি স্কুল কলেজলৈ গৈছোঁ আৰু তাতে ব্যস্ত আছোঁ, তেনেকুৱা নহয়। মানে আমাৰ এতিয়া আপোনালোকে দেখিবই যথেষ্টকেইজনী এতিয়া গৰমৰ বন্ধ, কলেজত পঢ়া ছোৱালী বা স্কুলত পঢ়াবিলাকো আহে, সৰু ল'ৰা ছোৱালীবিলাকো আহে। এইটো মানে চলি আছে আৰু এটা পৰম্পৰা আমাৰ পথাৰ ৰোৱাটো, সেইটো কাৰণে বহুত বেছি ভাল লাগে। মইতো ইয়াৰ নহয়, মই আমাৰ বেলেগত আছে, মই মামা ঘৰলৈ আহিছোঁ পথাৰ ৰুবৰ কাৰণে, ইয়াতো দি আকৌ ইয়ালৈ আহিছোঁ আৰু ভাল লাগিছে। আচলতে এতিয়া এনেদৰে ব্যস্ত হৈছে, আমি পুনৰ ইয়াৰ পৰিৱেশটো দেখাম। আচলতে ইয়াৰ কাষৰ যিটো পৰিৱেশ সমগ্ৰ পথাৰ আচলতে খেতি পথাৰ সেউজীয়া হৈছে। আৰু এটা কথা কৈছে, যুৱ প্ৰজন্মই যিহেতু আচলতে খেতি পথাৰৰ পৰা আঁতৰি অহা বুলি যি আচলতে অভিযোগ দেখিবলৈ পোৱা যায়, আচলতে তাৰ বিপৰীতে আচলতে বাৰেকুৰি যি পুৰণি মতাপং গাঁও, ইয়াত দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্ম ওলাই আহিছে খেতি পথাৰলৈ, যুৱতীক দেখুৱাইছে সুন্দৰকৈ ভূঁই ৰুইছে। আৰু তাৰ বিপৰীতে এটা কথা ইয়াত গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আচলতে বহু স্থানত দেখিবলৈ পোৱা যায় আচলতে টকাৰ বিনিময়ত আচলতে শ্ৰমিক নিয়োজিত কৰি ভূঁই ৰোৱা দেখিবলৈ পোৱা যায়। কিন্তু এই বাৰেকুৰি যি পুৰণি মতাপং গাঁও, ইয়াত আচলতে টকাৰ ছিষ্টেমত নহয়, গাঁৱৰ যি আচলতে হেন্দাহি বুলি কয়, হেন্দাহিৰ জৰিয়তে আচলতে ইঘৰে সিঘৰক সহায় কৰে। গাঁৱৰ যিসকল মহিলা ওলাই আহে, যুৱকসকল ওলাই আহে যে এনেদৰে আচলতে ইঘৰে সিঘৰক সহায় কৰি আচলতে ভূঁই ৰুৱে, আৰু তাৰ বিপৰীতে হালোৱাসকলে হাল বোৱা দেখিবলৈ পোৱা যায়।